অমৃত বৃক্ষ আন্দোলনৰ বাবে তিনিচুকীয়া জিলাত সাজু ৩২ লক্ষ গছপুলি পেঙেৰী খাটাংপানী ৰেঞ্জৰ কঠালগুৰিৰ নাৰ্চাৰীত ফ্লেগ অফ কৰি গছপুলি বিতৰণৰ শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে। ৰাজ্যক সেউজীকৰণ কৰাৰ উদ্দেশ্যেৰে অমৃত বৃক্ষ আন্দোলন 2.0 গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হ'ব 1 আগষ্টৰ পৰা 15 আগষ্টলৈ। এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি অসম চৰকাৰে কোনো ঠিকাদাৰী প্ৰতিষ্ঠানক প্ৰদান নকৰি বন বিভাগক গছপুলি উৎপাদনৰ বাবে দিছিল দায়িত্ব। তিনিচুকীয়া জিলাৰ পেঙেৰী খাটাংপানী মাৰ্ঘেৰিটা ডিগবৈ আৰু শদিয়াত ইতিমধ্যে সাজু কৰি তুলিছে ৩২ লক্ষ গছপুলি। বুধবাৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে পেঙেৰী খাটাংপানী ৰেঞ্জৰ অধীনত থকা কঠালগুৰি নাৰ্চাৰীত উপস্থিত হৈ ফ্লেগ অফ কৰি গছপুলি বিতৰণৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে দেশৰ অমৃত বৃক্ষ আন্দোলনৰ সমভাগী কৰি ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ক 8 লক্ষ গছপুলিৰ নাৰ্চাৰী স্থাপনৰ লক্ষ্য বান্ধি দিছিল। কিন্তু বিগত 8 মাহৰ ভিতৰত খাটাংপানী বনাঞ্চলিক বিষয়া হিৰেণ মেডক আৰু ফৰেষ্টাৰ 1 শ্ৰৱণ শইকীয়াৰ নেতৃত্বত বিগত 8 মাহৰ ভিতৰত 5টা প্ৰজাতিৰ সৰ্বমুঠ 9 লক্ষ পুলি ৰোপণৰ উপযোগী কৰি তোলে। পুলিৰ প্ৰজাতিসমূহ হ'ল মেহগনি, ভুমুৰা, শিলিখা, বগীপমা আৰু কদম। ডুমডুমা আৰু ডিগবৈৰ বন সংমণ্ডল প্ৰাধিকাৰী ক্ৰমে মৃগাংক বৰা আৰু ৰঞ্জিত ৰামৰ উপস্থিতিত জিলা আয়ুক্ত স্বপ্নীল পালে ফ্লেগ অফ কৰি গছপুলি বিতৰণৰ শুভাৰম্ভ কৰে। আগষ্টৰ পৰা তিনিচুকীয়া জিলাকে ধৰি গোটেই ৰাজ্যখনত অমৃত বৃক্ষ আন্দোলন 2024ৰ শুভাৰম্ভণি হ'ব, যিটো 15 আগষ্টলৈকে চলিব। চ' যোৱা বছৰ আমাৰ জিলাখনৰ টাৰ্গেট আছিলে অলমষ্ট 3.5 লাখ। চ' এইবাৰ এই টাৰ্গেটটো বৃদ্ধি হৈ পেলাই 12 লাখ হ'ল। আৰু ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়া টোটেল নাম্বাৰ অফ পুলি আছে 32 লাখ। চ' তিনিচুকীয়া জিলাৰ পৰা এই নাৰ্চাৰীসমূহৰ পৰা বিভিন্ন জিলালৈকে এই পুলি যাব। চ' চবতকৈ প্ৰথমটো মই আমাৰ দুজন DFO ডিগবৈ এণ্ড DFO ডুমডুমা তেখেতসকলক মই মোৰ ফালৰ পৰা, মোৰ ব্যক্তিগত ফালৰ পৰা আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা মই তেওঁলোকক কনগ্ৰেচুলেট কৰিছোঁ কি তেওঁলোকৰ এফৰ্টৰ কাৰণে তিনিচুকীয়া জিলাতে আজি 32 লাখ চেপলিং আছে। চ' এইটো এটা বহুত ডাঙৰ কেপাচিটি আমাৰ পুৰা জিলাৰ কাৰণে কি আমি অমৃত বৃক্ষটো আমাৰ টাৰ্গেট ফুলফিল কৰিমেই আৰু তাৰ উপৰিও আমি বেলেগ জিলাকো দিবলৈ সক্ষম হ'ম। তাৰ উপৰি আমি 12 লাখ গছপুলি ৰোপণ কৰা আৰু তাৰপিছত এই গছপুলি 12 লাখ গছপুলিৰ গোটেইকেইখন গছপুলি আমাৰ মেইনটেইন কৰিব লাগিব আৰু 5 বছৰ 10 বছৰ 15 বছৰ পিছত এইটো যিটো গতিত বাঢ়ি যাব লাগে আৰু যেনেকুৱাকৈ এইটো মানে যেই উদ্দেশ্য লৈ পেলাই এই পাৰ্টিকুলাৰ ইনিচিয়েটিভটো লোৱা হ'ল কি এই গ্ৰীণ ক্লিন এনভাইৰনমেণ্ট হ'ব লাগে বা যিসকলে গছপুলি ৰোপণ কৰিবলৈ পাব তেওঁলোকে যাতে এই গছপুলি 10 বছৰ 15 বছৰ পিছত ইকনমিকেলি কিবা এটা কাৰণে ইউজ কৰিব পাৰে। চ' এইটোও এনচিয়'ৰ আমাৰ কৰিব লাগিব। চ' এইটো এটা এনেকুৱা ধৰণৰ ইনিচিয়েটিভ যিটো অকল চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ড্ৰাইভ কৰিলে নহ'ব, এইটো পাব্লিকে নিজে আগবাঢ়ি আহি পেলাই নিজে অ'ন আপ কৰিব লাগিব। চ' আপোনালোকৰ মাধ্যমত মই তিনিচুকীয়া জিলাৰ ৰাইজক মই আহ্বান জনাইছোঁ কি আমি আহক কি আমি চবেই মিলি এই অমৃত বৃক্ষ আন্দোলন 2024ক তিনিচুকীয়া জিলাক যোৱাবাৰৰ নিচিনা, যেনেকুৱা যোৱাবাৰ আমি এটা গিনিছ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ আৰু গিনিছৰ মানচিত্ৰত তিনিচুকীয়া জিলাক আমি জিলিকাই তুলিবলৈ সক্ষম হৈছিলোঁ উলুক পথাৰত। চ' তেনেদৰেই এই বছৰো আমি তিনিচুকীয়া জিলাত অমৃত বৃক্ষ আন্দোলন একদম বেষ্ট আৰু মষ্ট মানে ছিগনিফিকেণ্টভাৱে ভাবি পেলাই আমি চবে অ'ন আপ কৰি পেলাই কৰোঁ, যাতে সঁচাকৈ 5 বছৰ 10 বছৰ 15 বছৰ পিছত এই ইনিচিয়েটিভটোৰ যিটো আউটকাম আহিব লাগে এইটো আমি চবে মিলি। চ' লাষ্ট ইয়াৰ আমাৰ ইয়াত 3.5 লাখ পুলি ৰোপণ কৰা হৈছিলে। তাৰ এটা ছাৰ্ভে আমাৰ DFO মহোদয়ে কৰিছিলে। চ' এই ছাৰ্ভেত পোৱা গৈছে কি এৰাউণ্ড 85 to 90% ছাৰ্ভাইভেল ৰেট আছে। চ' যদি মানুহে মানে ভালকৈ ৰোপণ কৰি পেলাই নিজৰ মানে ফেমিলি মেম্বাৰ এটা যদি ভাবে এই প্লেণ্টটো বেচিকেলি আমাৰ ঘৰৰ এজন সদস্য
তেনেকুৱাকৈ যদি আমি ভাবোঁ আৰু ভাবি পেলাই এইটো তেনেকুৱাকৈ মেইনটেইন কৰি আমি মানে এইটো ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ ডেফিনেটলি এই মেইন যিটো মূল এই টোটেল ইনিচিয়েটিভটোৰ অমৃত বৃক্ষ আন্দোলন আমাৰ অনাৰেবল CM ছাৰৰ যিটো ভিজন এইটো ফাইনেলি ফুলফিল হ'ব যদি যাক যাক গছপুলি দিয়া হৈছে তেখেতসকলে নিজৰ ঘৰৰ সদস্য হিচাপে এই গছপুলি ৰোপণ কৰি পেলাই এইটো তেনেকুৱাকৈ ট্ৰিট কৰে ধন্যবাদ টাৰ্গেট আছিলে আমি সেইটো ফুলফিল কৰিছোঁ ঠিক তেনেদৰে এইবাৰ আমি বহুতখিনি প্ৰগ্ৰেম আমি আগৰ পৰাই ইনিচিয়েট কৰিছোঁ কাৰণ আমাৰ যোনটো আমাৰ প্লেণ্টেশ্যন বা যোনটো চিডলিং টেকনিক্স ইয়াত আমাৰ ফিল্ডত যোনটো কৰা হয় সেইখিনি আমি প্ৰায় এবাৰ বহুত আগৰ পৰা আমি যিহেতু আমাৰ ওপৰ হাই লেভেলৰ পৰা আমাক এটা নিৰ্দেশনা আছিলে তো আমি সেনেকৈ আগবাঢ়িছিলোঁ ঠিক তেনেদৰে আমি নিজৰ কামখিনি সময়মতে কৰাৰ কাৰণে আজি আমাৰ নিজৰ নাৰ্চাৰীতে এৰাউণ্ড আমি 8 লাখৰ বদলি যোনটো আমাৰ টাৰ্গেট আছিলে 8 লাখৰ বদলি আমি 9 লাখ টাৰ্গেটছ আমি কমপ্লিট কৰিব পাৰিছোঁ আমি ইয়াত কমপ্লিটলি 4-5টা কমাৰ্চিয়েল স্পেচেছ ৰাখিছোঁ যোনটো যেনেকৈ আমাক নিৰ্দেশ আছিলে ঠিক সেনেকৈ 5-6টা স্পেচিছ আমি ৰাখিছোঁ আৰু আশা ৰাখিছোঁ এইখিনি যোনখিনি আমাৰ চিডলিংছ আছে এইখিনি প্ৰায় আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি আৰু পাৰিলে আমি বেলেগ ডিষ্ট্ৰিক্টকো যাতে আমি সহায় কৰিব পাৰোঁ আমি তেনেকৈ এটা ৰেঞ্জ অফিচাৰে খুব ভাল কাম কৰিছে তেওঁৰ গাইডেঞ্চ আছে তেওঁ এজন এক্সপিৰিয়েঞ্চ ৰেঞ্জাৰ প্ৰায় তেওঁৰ এই গাইডেঞ্চবিলাক আগৰ পৰা আমি ফ'ল' কৰিছোঁ নতুন ষ্টাফ আছে তেওঁলোকৰ এই ফিল্ড প্ৰেক্টিছৰ যোনখিনি কাম আছিলে সেইখিনি খুব ভাল হ'ল ভাল হোৱাৰ কাৰণে আজি সময়মতে আমাৰ যোনটো চিডলিং মৰ্টেলিটি ৰেট সেইটো আমি খুব ভাল পাইছোঁ সেইকাৰণে আজি খাটাংপানী ৰেঞ্জ অফিচাৰৰ লগত তেওঁলোকৰ লগত লাগি থকা যোনটো ষ্টাফ আছে আমি চবকে এই কথাটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।